যিসকল ডায়েবেটিক ৰোগী অৰ্থাৎ যাৰ মধুমেহ ৰোগ আছে বা যাৰ হজম শক্তি কম পেটৰ সমস্যা যাৰ বেছি সেইসকলৰ বাবে আজিৰ ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ। আজি আমি এবিধ পাচলিৰ বিষয়ে ক'ম। আপুনি মই ইয়াক পাচলি হিচাপে ব্যৱহাৰ কৰোঁ যদিও বহুতেই ইয়াক ঔষধ হিচাপেহে ব্যৱহাৰ কৰে। আপোনাৰ মোৰ একেবাৰে চিনাকি এই পাচলিবিধ হয়, আপুনি ঠিকেই চিনিব পাৰিছে। মই কুন্দুলিৰ কথা ক'ব বিচাৰিছোঁ। এই কুন্দুলিৰ চমৎকাৰী গুণৰ বিষয়ে জানিলে আপুনি আচৰিত হৈ পৰিব। এই কুন্দুলিৰ মাজত এনেকুৱা কিছুমান ঔষধি গুণ লুকাই আছে যিবোৰৰ বিষয়ে আপুনি হয়তো নাজানে। সেইবাবে আপুনি এই কুন্দুলিক ইগনৰ কৰে। কিন্তু আজি এই ভিডিঅ'টো চোৱাৰ পিছত আপুনি আৰু কেতিয়াও কুন্দুলিক ইগনৰে নকৰে। এই কুন্দুলি যে কেৱল মধুমেহ ৰোগীৰ বাবেই অতি উপকাৰী এনেকুৱা নহয়। এই কুন্দুলিয়ে মানুহৰ হজম শক্তি মজবুত কৰে, পেটৰ সমস্যা দূৰ কৰে আৰু বহু অদ্ভুত উপকাৰিতা আছে এই কুন্দুলিৰ। সেইবাবে এই ভিডিঅ'টো আপুনি আজি শেষলৈকে চাব, কাৰণ এই ভিডিঅ'টো আজি আপুনি স্কিপ কৰি দিয়া মানে কুন্দুলিৰ ঔষধি গুণ বা উপকাৰী গুণৰ বিষয়ে আপুনি নজনাকৈয়ে থাকি যাব। নমস্কাৰ, মই কৃষ্ণ ভূঞা। আপুনি চাই আছে বি পজিটিভ এণ্ড অলৱেজ বি পজিটিভ। আপুনি নিশ্চিতভাৱে শুনিছে কণ জলকীয়াৰ জাল সদায় বেছি। ইয়াতো আজি কথাটো তেনেকুৱাই হ'ব। এটা সৰু বস্তু, কিন্তু ইয়াৰ চুক ইমান বেছি আপুনি যিটো কল্পনাও কৰিব নোৱাৰে। কুন্দুলি হৈছে এবিধ জনপ্ৰিয় পাচলি। বিশেষকৈ অসমত ই অত্যন্ত জনপ্ৰিয় পাচলি। বাহিৰত ইয়াক আইবিগত, তিন্দুৰা, কুন্দুৰু আদি বিভিন্ন নামেৰে জনা যায়। বহুতে আকৌ ইয়াক তন্দলি বুলিও কয়। এই কুন্দুলিক বিশেষকৈ এছিয়াত মাত্ৰাধিকাৰত ব্যৱহাৰ কৰা হয়। দেখাত কুন্দুলিটো পটলৰ দৰে, কিন্তু ইয়াৰ মাজত বহুত বেছি ঔষধি গুণ লুকাই আছে। প্ৰাচীন কালত বহুতেই ইয়াক পাচলি হিচাপে নহয় ঔষধ হিচাপেহে ব্যৱহাৰ কৰিছিল। গতিকে এই ভিডিঅ'টোত আজি আপুনি জানিব কুন্দুলিৰ চমৎকাৰী ঔষধি গুণৰ বিষয়ে। কুন্দুলি হৈছে এবিধ হাইলি অত্যন্ত বেছি নিউট্ৰিচিয়াছ পাচলি। ইয়াত ভিটামিন চি আৰু ভিটামিন এৰ লগতে অন্যান্য ভিটামিনছ আৰু মিনাৰেলছ ভৰপূৰ মাত্ৰাত পোৱা যায়। কিন্তু সকলোতকৈ ভাল কথাটো হ'ল কুন্দুলিৰ ভিতৰত একেবাৰে কম মাত্ৰাতহে কেলৰিজ পোৱা যায়। যদি আপুনি পেট ভৰাইও কুন্দুলি আপুনি খায় তেন্তে আপোনাৰ চৰ্বি নাবাঢ়ে, আপুনি শকত নহয়, আপোনাৰ ওজনো বৃদ্ধি নহয়। ইয়াৰ ফলত আপুনি বহুত বেছি নিউট্ৰিচেন্স পাব, কিন্তু কেলৰিজ কম হোৱাৰ বাবে আপোনাৰ ওজন বা চৰ্বিত কোনো প্ৰভাৱ নপৰে। বৰঞ্চ ওজন কমোৱাৰ ক্ষেত্ৰতহে কুন্দুলিয়ে সহায় কৰে। বিশেষকৈ কুন্দুলি ডায়েবেটিছ ৰোগীসকলৰ বাবে মহৌষধ বুলি কোৱা হৈছে। মই ইতিমধ্যে আপোনাক কৈছোঁ কুন্দুলিৰ ভিতৰত কেলৰিজ বহুত পৰিমাণে কমকৈ থাকে আৰু ছুগাৰ কণ্টেইনো এই কুন্দুলিৰ ভিতৰত যথেষ্ট কম পৰিমাণে থাকে। নাথাকে বুলি ক'লেও ভুল কোৱা নহয়। গতিকে এয়া খোৱাৰ ফলত কেতিয়াও আপোনাৰ ব্লাড ছুগাৰ বৃদ্ধি নাপায়, বৰঞ্চ আপোনাৰ ব্লাড ছুগাৰ সদায় কণ্ট্ৰলতহে থাকিব। জাৰ্নেল অফ এন্থোফাৰ্মাকলজিৰ মতে কুন্দুলিৰ ভিতৰত এণ্টি ডায়েবেটিক গুণ থাকে, যিখিনিয়ে ব্লাড ছুগাৰৰ লেভেলটো নিয়ন্ত্ৰণ কৰাত সহায় কৰে। কেৱল সিমানেই নহয়, আমাৰ বডিৰ ভিতৰত ইনচুলিনৰ প্ৰডাকশ্যনো বুষ্ট কৰে কুন্দুলিয়ে। যিসকলৰ খাদ্য খোৱাৰ পিছত ব্লাড ছুগাৰ দ্ৰুতগতিত বৃদ্ধি পায় সেইসকলে কুন্দুলি খালে যথেষ্ট লাভান্বিত হ'ব পাৰিব। ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি এজন মধুমেহ বা ডায়েবেটিক ৰোগী, আপুনি আপোনাৰ সকলো দৰৱ বন্ধ কৰি কুন্দুলি খোৱা আৰম্ভ কৰিছে। তেনেকুৱা নকৰিব। আপুনি দৰৱ খাই থাকক। দৰৱ খোৱাৰ উপৰিও যদি আপুনি সপ্তাহত 2 দিন বা 3 দিন কুন্দুলি খায় তেন্তে ব্লাড ছুগাৰ কণ্ট্ৰল হোৱাৰ ক্ষেত্ৰত ই যথেষ্ট সহায় কৰিব। আমাৰ হজম শক্তিৰ বাবেও কুন্দুলি যথেষ্ট বেছি উপকাৰী। ইয়াৰ ভিতৰত ফাইবাৰ বহুত বেছি পৰিমাণে থাকে। সেইবাবে এই কুন্দুলি খোৱাৰ পিছত আমাৰ হজম শক্তি যথেষ্ট ইম্প্ৰুভ হয়, অৰ্থাৎ ভাল হয়। আৰু যি কৌষ্ঠকাঠিন্য অৰ্থাৎ অনিয়মীয়া পায়খানা আপোনাৰ ঠিক হয় এই কুন্দুলি খোৱাৰ পিছত। কুন্দুলি যদি আপুনি ৰেগুলাৰ খায়, নিয়মিতভাৱে খায়, তেন্তে পেটৰ ভিতৰত আমাৰ পাকস্থলীত যিবোৰ পুৰণা লেতেৰা বস্তু আছে সেই সকলোবোৰ চাফা হোৱাত, ওলাই অহাত সহায় হয়। ডায়েবেটিছ বা হজম শক্তিৰ উপৰিও কুন্দুলিত থকা এণ্টি অক্সিডেণ্টে বডিত থকা ৰেডিকেলছৰ সৈতে যুঁজ দিয়াত সহায় কৰে। গতিকে শৰীৰৰ বহুত বেমাৰৰ পৰা কুন্দুলি খোৱাৰ পিছত আপুনি বাচি থাকিব পাৰিব। অক্সিডেটিভ ষ্ট্ৰেছ এইবোৰ নোহোৱা কৰে। যদি আপুনি জনা নাই অক্সিডেটিভ ষ্ট্ৰেছৰ বিষয়ে, মই আপোনাক চমুকৈ ইয়াৰ বিষয়েও আপোনাক কৈ থৈছোঁ। যেতিয়া আমাৰ শৰীৰটোত
বিভিন্ন ধৰণৰ ক্ৰিয়া হয় আৰু তাৰ পৰিণামত এনেকুৱা ধৰণৰ মলিকিউলছ ওলাই আহে যিখিনিয়ে শৰীৰটো ভিতৰি ড্যামেজ কৰাৰ কাম কৰে আৰু এই ড্যামেজখিনিকে অক্সিডেটিভ ড্যামেজ বা অক্সিডেটিভ ষ্ট্ৰেছ বুলি কোৱা হয় আৰু এই মলিকিউলছখিনিক ফ্ৰী ৰেডিকেলছ বুলি কোৱা হয় ফ্ৰী ৰেডিকেলছৰ বিষয়ে মই আগৰ কেইবাটাও ভিডিঅ'ত উল্লেখ কৰিছোঁ গৱেষণাত পোৱা গৈছে কুণ্ডলীৰ ভিতৰত থকা যি এন্টিঅক্সিডেন্ট সেই এন্টিঅক্সিডেন্টে এই ফ্ৰী ৰেডিকেলছবোৰ অকামিলা কৰি পেলায় যাৰ বাবে শৰীৰত বিভিন্ন ধৰণৰ বেমাৰ উৎপন্ন হোৱাৰ যি বাহক যেনে ধৰক আৰ্থ্ৰাইটিছ কিডনিৰ সমস্যা বা হাৰ্টৰ সমস্যা বা অন্যান্য বহু ৰোগ সৃষ্টিত বাধা জন্মায় বহু ক্ষেত্ৰত কেন্সাৰ উৎপন্ন হোৱাৰো আশংকা কমাই দিয়ে এই কুণ্ডলীত থকা এন্টিঅক্সিডেন্টে আমাৰ হাৰ্টৰ বাবেও বহুত বেছি উপকাৰী এই কুণ্ডলী খোৱাৰ ফলত আমাৰ কোলেষ্ট্ৰল লেভেল কম হয় নাৰ্ভত ব্লকেজ হোৱাৰ যি আশংকা সেই আশংকা কমি যায় কুণ্ডলী খোৱাৰ ফলত মই আপোনাক আৰম্ভণিতেই কৈছো কুণ্ডলীৰ ভিতৰত যথেষ্ট পৰিমাণে ফাইবাৰ থাকে যেতিয়া আপুনি এই ফাইবাৰ খাব তেতিয়া আমাৰ হাৰ্টৰ ভিতৰত যি ফেট হোৱাৰ সম্ভাৱনা বা কোলেষ্ট্ৰল বৃদ্ধিৰ যি সম্ভাৱনা তাৰ এবজৰ্বেশ্যনটো ব্লক কৰি দিয়ে এই কুণ্ডলীৰ ভিতৰত থকা ফাইবাৰখিনিয়ে ফলত ফেটছ বা হাৰ্ট ব্লকেজ হোৱাৰ সম্ভাৱনা একেবাৰে কমি যায় সেইবাবে এই কুণ্ডলী যথেষ্ট পৰিমাণে হৃদৰোগীসকলে খাব লাগে কাৰণ এয়া খোৱাৰ ফলত বেড কোলেষ্ট্ৰলখিনি নোহোৱা হৈ পৰে ইয়াৰ পিছত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবেও আপুনি কুণ্ডলী খাব পাৰে কাৰণ কুণ্ডলীয়ে ইমিউনিটি বুষ্ট কৰে যিসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম অলপতে যাৰ বেমাৰ হয় তেওঁলোকৰ বাবেও কুণ্ডলী হৈছে মহৌষধ যেতিয়া বতৰৰ পৰিৱৰ্তন হয় আৰু তেতিয়াই যিজনৰ বেছিকৈ ইনফেকশ্যন হয় চৰ্দি জ্বৰ হয় বা এলাৰ্জিৰ সমস্যা হয় তেওঁলোকে কুণ্ডলীৰ ব্যৱহাৰ বেছিকৈ কৰিব লাগে কাৰণ ইয়াৰ ভিতৰত ভিটামিন সি প্ৰচুৰ মাত্ৰাত থাকে আৰু সেইখিনি আপোনাৰ ইমিউনিটি বুষ্ট কৰে আৰু যিকোনো ৰোগৰ বিৰুদ্ধে যুঁজাৰ আপোনাৰ যি শক্তি সেই শক্তি যথেষ্ট পৰিমাণে বৃদ্ধি কৰে কুণ্ডলীয়ে যে কেৱল আপোনাৰ ইণ্টাৰনেল সমস্যাই ঠিক কৰে তেনেকুৱা নহয় কুণ্ডলী ছালৰ বাবেও অত্যন্ত উপকাৰী ইয়াৰ ভিতৰত থকা ভিটামিন এ আৰু ভিটামিন সি আমাৰ ছালৰ বাবে অত্যন্ত উপকাৰী যদি আপোনাৰ মুখত ক'লা দাগ বা বিভিন্ন ধৰণৰ দাগ আছে কুণ্ডলী ব্যৱহাৰ কৰাৰ ফলত সেয়া নোহোৱা হৈ পৰে আপোনাৰ ছালৰ উজ্জ্বলতাও বৃদ্ধি কৰে এই কুণ্ডলীয়ে কাৰণ ইয়াত ভিটামিন এও প্ৰচুৰ মাত্ৰাত থাকে সেইবাবে ছালত হোৱা হালমইনা বা অন্যান্য দাগ নোহোৱা কৰাত এই কুণ্ডলীয়ে যথেষ্ট সহায় কৰে ভিটামিন এ ইয়াত প্ৰচুৰ মাত্ৰাত থকাৰ বাবে আপোনাৰ চকুৰ কাৰণেও কুণ্ডলী অত্যন্ত ভাল এই কুণ্ডলী ব্যৱহাৰ কৰাৰ ফলত আপোনাৰ দৃষ্টিশক্তি বৃদ্ধি পাব বয়স বাঢ়ি যোৱাৰ লগে লগে চকুৰ যিসমূহ সমস্যা বাঢ়ি যায় সেয়া কমি আহিব যদি আপুনি নিয়মিতভাৱে কুণ্ডলী ব্যৱহাৰ কৰে এতিয়া সকলোতকৈ ডাঙৰ প্ৰশ্নটো হৈছে কুণ্ডলী কিমান খাব লাগিব যিমান খালে আমাৰ এই সকলোবোৰ বেনিফিটস আমি লাভ কৰিম খোৱাৰ পৰিমাণ কিমান যদি আপুনি এজন মধুমেহ ৰোগী যদি আপোনাৰ কোলেষ্ট্ৰল বাঢ়ি আছে যদি আপোনাৰ ইমিউনিটি ঠিক নহয় অৰ্থাৎ ৰোগ প্ৰতিৰোধ ক্ষমতা আপোনাৰ ঠিক নহয় কোষ্ঠকাঠিন্যৰ সমস্যা আছে তেনেকুৱাত আপুনি সপ্তাহত 2 দিন বা 3 দিন কুণ্ডলীৰ পাচলি ব্যৱহাৰ কৰক যদি আপুনি এজন হেলদি স্বাস্থ্যৱান ব্যক্তি এনেকুৱা ধৰণৰ মধুমেহ বা কোষ্ঠকাঠিন্য আদি কোনো সমস্যা আপোনাৰ নাই তেনে ক্ষেত্ৰত আপুনি সপ্তাহত এদিন হলেও কুণ্ডলীৰ পাচলি খাব পাৰে এসপ্তাহত নাখালেও যদি 2 সপ্তাহত আপুনি কুণ্ডলীৰ পাচলি খায় সেইখিনি আপোনাৰ বাবে অত্যন্ত উপকাৰী হ'ব যেতিয়া আপুনি বজাৰত পাচলি ক্ৰয় কৰিবলৈ যাব আৰু আপুনি যদি কুণ্ডলী দেখা পায় আপোনাৰ যদি কুণ্ডলী চকুত পৰে তেন্তে কেতিয়াও ইগনোৰ নকৰিব আপুনি কমকৈ হলেও কুণ্ডলী কিনি আনক পাৰিলে ঘৰতেই কুণ্ডলী লগাবলৈ চেষ্টা কৰক দেখাত সৰু একেবাৰে সাধাৰণ যেন লগা এই কুণ্ডলীয়ে আপোনাৰ শৰীৰটোত অদ্ভুত পৰিৱৰ্তন আনি দিব পাৰে আজিকালি ম্যাক্সিমাম লোকৰে সুগাৰৰ সমস্যা গতিকে তেনেকুৱা ডায়াবেটিক ৰোগীসকলে এই কুণ্ডলী ব্যৱহাৰ কৰক কাৰণ কুণ্ডলী পাচলি খাবলৈও ইমান বেছি বেয়া নহয় গতিকে এই কুণ্ডলী আপোনাৰ ডায়েটত এটা ৰেগুলাৰ পাৰ্ট বনাই ল'বলৈ আপুনি চেষ্টা কৰক আশা কৰিছো কুণ্ডলীৰ বিষয়ে এইখিনি জানি আপুনি যথেষ্ট লাভান্বিত হ'ব পাৰিলে আপোনাৰ মতামত কমেন্টত জনাবলৈ একেবাৰে নাপাহৰিব ভিডিওটো যদি ভাল লাগিল অনুগ্ৰহ কৰি লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ